বেলেগ মানুহে কোৱাৰ আগতেই তেওঁলোকৰ নিজৰ পাৰ্টিৰ মানুহে মানে তেওঁক ইমান ক্ৰিটিচাইজ কৰিলে, ইমান মানে কণ্ট্ৰভাৰ্চি এটা হৈছে কাৰণে তেওঁ নিজেই নিজৰ দায়িত্ব লৈ পেলাই তেওঁ ৰিজাইন দি দিলে। এই ৰিয়েল ষ্টৰি দেই, মই এইটো হেৰি বুলি কোৱা নাই, নিজে বনাই কোৱা নাই, এইটো ৰিয়েল ষ্টৰি, আপুনি নিউজত চাব পাৰে। হেৰি এটা কোনোবা মানুহ মৰি গৈছে নিজৰ, তথাপিও মানে ভিতৰৰ পৰা সেইটো মানৱীয়তা ওলাই নাই। তাৰ মাজতে যোনবিলাক বুৰ্বক মানুহ সেইবিলাকে পলিটিকেল পাৰ্টিৰ ওপৰত হেৰি কৰিছে, আপোনালোকেতো কংগ্ৰেছৰ হয়। আৰে এইটো কংগ্ৰেছ বা বিজেপি বা কোনো এটা পলিটিকেল পাৰ্টিৰ ওপৰত এডুকেশ্যন ছিষ্টেমটো নহয়, এডুকেশ্যন ছিষ্টেমটো গোটেই ভাৰতৰ, গোটেই আমাৰ মানে তাতে কোনো পলিটিকেল পাৰ্টিৰ হাত নাই। চবৰে কাৰণে বেলেগ বেলেগেতো বনোৱা নাই ন, চবৰে কাৰণে একেই এডুকেশ্যন ছিষ্টেমেই বনোৱা হৈছে। পিছত আৰু ইণ্ডিয়াখনৰ এইখন প্ৰটেষ্টত চৰকাৰে হেৰি নকৰিলে, পিছত আৰু ইণ্ডিয়া গৈ পেলাই নেপাল নহ'লেই হৈ গ'ল আৰু। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ মূৰত একদম ষ্টুটগাৰ্টৰ ভিডিঅ' আপোনালোকক আপলোড কৰিম আৰু মই ভাবিছোঁ আজি বহুত ধুনীয়া বতৰ ইয়াতো, মানে এইকেইদিন একে লেঠাৰিয়ে আপোনাৰ পূৰা ফৰকালে আৰু বতৰ ফৰকাল। ইমান দিনৰ মূৰত এইটো ৱৰ্ড কৈছোঁ মুখেদি। মোৰ মানে কি হৈছে জানেনে, মই ইংলিছ, জাৰ্মান, হিন্দী চব মিক্স কৰি অসমীয়াটো ঘৰত কথা পাতিয়ে থাকোঁ, তো চব মিক্স হৈ গৈছে মোৰ এতিয়া খিচিৰিৰ নিচিনা। আৰু মাইৰাৰ লগতো তেনেকুৱা হৈছে, তো ইমান দিগদাৰ হৈছে আমাৰ এতিয়া কথা পাতিলে মানে ক'বাৰ ৱৰ্ড কিবা হৈ যায় আৰু প্ৰনাউন্সিয়েশ্যনবিলাক পাহৰি যাওঁ, এনেকুৱা হয়। তো আৰু ভাবি থাকোঁ মানে কথাটো কেনেকৈ ক'ব লাগে, সেইটো কথা ভাবি থাকোঁতে যায়। তথাপিও অসমীয়া ইংলিছত ইমান প্ৰব্লেম নহয়, কিন্তু জাৰ্মানটো ক'লে মানে ইংলিছ আহি যায়, সেইটো হৈ আছে। তো এতিয়া গৈ আছোঁ মই বেক টু নৰ্মেল লাইফ, আৰু ভেকেশ্যন খতম। তাৰপিছত 1 উইক হ'ল আমি ষ্টুটগাৰ্ট অহা, কিন্তু মাইৰাৰ বহুতেই গা বেয়া হৈ গ'ল। তাইৰ মানে অকণমান থ্ৰ'ট ইনফেকশ্যন হৈছিলে, তাৰপিছত ইনফেকশ্যন হ'লে জ্বৰ হয় যে, বাটাৰফ্লাইটো আহিছে। গোটেই হ'ল উইকটো ঘৰত, আৰু আজি ফাৰ্ষ্ট ডে গৈছে তাই আৰু গীতা, সেয়াই। এতিয়া মই আনিব যাওঁ, বহুত দিনৰ মূৰত ডিউটি লাগিছে আৰু। তাইক ঘৰত থাকিলে মোৰ একো কাম নহয় জানেনে, আৰু তাই এনিটাইম মানে মোৰ লগত খেলি থাকে বা ড্ৰয়িং কৰিলেও মোৰ লগত কৰিব, এনেকুৱা ন। আৰু কোনোতো নায়েই বাৰু ঘৰত, তো সেইকাৰণে কাৰ লগতনো কৰিব, মোৰ লগতে লাগি থাকে আৰু, সেইকাৰণে মোৰ একো কাম নহয়। মাইৰা ব'লা। মই যাওঁ বুলি কৈছোঁ কাৰণে নিজে সেয়া কৰি পেলাই নিজে খেলি আছে, চাওক। নাযায়, সেই ৰাতিপুৱা উঠাৰ পৰা 7টা বজাৰ পৰা ছোৱালী বাহিৰতে ঘৰৰ, এতিয়া 5টা বাজিছে। মই বোলো ব'ল ঘৰলৈ যাওঁ, সেয়া পাৰ্কত। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ মূৰত ব্লগছবিলাক বনাই থৈছিলোঁ, বোলো পষ্ট কৰিম, কিন্তু এতিয়াৰ যোনটো চিটুৱেশ্যন দেখিছোঁ ইণ্ডিয়াৰ, 20 জুলাইত যি হ'ল, যিসকলে নিউজ ফ'ল' কৰে আৰু গম পায়, তো সেইটোৰ পিছত একো ভিডিঅ' আপলোড কৰিবলৈ মনেই যোৱা নাই। তো মই ইমান চাই আছোঁ ৰীল চিল, মানে নিউজততো প্ৰপাৰলি একো দিয়াই নাই, তাতকৈতো জাৰ্মান মিডিয়াই মানে নিউজ চেনেলত সেইটো ভালকৈ ডিটেইলছত হেৰি কৰিছে, দেখুৱাইছে। বাট ইণ্ডিয়ান নিউজটোতো আৰু আপুনি জানেই, যোন চৰকাৰ হ'ব সিয়েই কিনিব, তো নিউজত একো আপডেটছ পোৱাই নাই। যিমান আমি ৰিলছবিলাক দেখি আছোঁ বা যোনবিলাক পাৰ্টিকুলাৰ চেনেলবিলাকে দি আছে সেইবিলাকহে চাই আছোঁ। তো বহুতেই দুখ লগা কাহিনী, মানে ইমান বেয়া লাগিছে। কিছুমান মাক বাপেককো মাৰিছে, সৰু ল'ৰা ছোৱালীৰ ওপৰত
টিয়াৰ গেছৰ হেৰি দি দিছে মানে কি কৰিছে বুজি নাপায় এতিয়া এইটো এফালে চাবলৈ গ'লে সিহঁতেও চৰকাৰৰ হেৰিবিলাকেই ফ'ল' কৰিছে তো চৰকাৰে কিয় সেইবিলাক কৰিছে কাৰণ সেইটোতো মানে নিজৰ মাক বাপেকৰ ঘৰৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে আৰু মানে সৰু ল'ৰা ছোৱালী মৰিলে মৰিব কিন্তু নিজৰ পজিশ্যনটো থাকিব লাগে তাকেই মই এটা কথা কওঁ ৰিচেণ্টলি যোনসকলে নিউজ চাই থাকে মই বাছখন লৈ লওঁ তাৰপিছত কৈ আছোঁ আপোনালোকক এইমাত্ৰ বাছৰ পৰা নামিলোঁ মই বোলো ইয়াতে ভিডিঅ' কৰোঁ যে ইয়াতে মানে আপোনাৰ মিনিষ্টাৰ এজনে জাৰ্মানীত নিজে ৰিজাইন কৰিছে নিজৰ লিডাৰশ্বিপ মানে মিনিষ্টাৰ হেৰিৰ পৰা পদৰ পৰা আৰু কিহৰ কাৰণে জানেনে তেওঁ যোনটো পলিটিকেল পাৰ্টিৰ পৰা আছিলে তেওঁলোকে মানে চেৰ'গেচিৰ ইয়াতে যোনে যোনে জানে জাৰ্মানীৰ চেৰ'গেচিটো ইলিগেল বুলিয়ে ধৰা যায় ইয়াতে বেন কৰা আছে চেৰ'গেচিৰ মানে হেৰিটো তেওঁ ছাপোৰ্ট কৰা নাছিলে তেওঁলোকৰ পলিটিকেল পাৰ্টিটোৱে আৰু তেওঁ যিহেতু তেওঁ আৰু হাজবেণ্ড মানে দুইটা LGBTQ আছিলে তো সেইকাৰণে দুইটাই মিলি পেলাই ডিচাইড কৰিলে যে আমি ফাদাৰ্ছ বনিম আৰু তাৰ কাৰণে US-ৰ পৰা চেৰ'গেট লৈ এটা বেবী আনিলে সেই ডিচিশ্যনটোৰ পৰাই বেলেগ মানুহে কোৱাৰ আগতেই তেওঁলোকৰ নিজৰ পাৰ্টিৰ মানুহে মানে তেওঁক ইমান ক্ৰিটিচাইজ কৰিলে ইমান মানে কণ্ট্ৰভাৰ্চি এটা হৈছে যে আমাৰ পাৰ্টিৰ মানুহ মিনিষ্টাৰ হৈ পেলাই আমাৰ পাৰ্টিৰ যোনটো মানে মটো সেইটো মানে সেইটোত ষ্টেণ্ড হোৱা নাই তো সেইকাৰণে তেওঁ নিজেই নিজৰ দায়িত্ব লৈ পেলাই তেওঁ ৰিজাইন দি দিলে এইটো এটা ষ্টৰি এইটো মানে ৰিয়েল ষ্টৰি দেই মই এইটো হেৰি বুলি কোৱা নাই নিজে বনাই কোৱা নাই এইটো ৰিয়েল ষ্টৰি আপুনি নিউজত চাব পাৰে মই মানুহজনৰ নাম কৈ দিয়া নাই কিন্তু কেছটো হ'ল যে আমাৰ কম্পেয়াৰ মই কৰা নাই দুইটা ছিটুৱেশ্যন কিন্তু আমাৰ এডুকেশ্যন মিনিষ্টাৰে ইমানকেইটা ষ্টুডেণ্ট মৰাৰ পিছতো গা হেলোৱা নাইনে মানে নোম এডালো হেৰি কৰা নাই কেনেকৈ হ'ব পাৰে মানুহৰ মানে কিমান এটা নিজৰ মানে হেৰি এটা কোনোবা মানুহ মৰি গৈছে নিজৰ তথাপিও মানে ভিতৰৰ পৰা সেইটো মানৱীয়তা ওলা নাই ইমান মানুহে প্ৰটেষ্ট কৰিছে ইমান মানুহে কিমান ক্ৰিটিচাইজ কৰিছে তথাপিও তেওঁক সেইটো পদ ইমানেই প্ৰিয় যে তেওঁ পদত্যাগ কৰিবলৈ ভয় কৰিছে নাজানো আৰু ভিতৰৰ কথা কি কিন্তু এইটো এডুকেশ্যন ছিষ্টেমৰ বদলাটোৰ কাৰণে মানে বহুত আগৰ পৰাই মানুহে যুঁজিব লাগিছিলে এতিয়া জেনজিবিলাকৰ সেইটো সাহস হৈছে যুঁজিছে বহুত ভাল কাম কৰিছে আমিও আছোঁ লগত এতিয়া ৰিয়েলিটি চাব গ'লে আমাৰ জেনেৰেশ্যনটো পাৰ হৈ আহিলে কিন্তু আমাৰ জেনেৰেশ্যনৰ পৰাই এইটো আগৰ পৰাই চলি আহিছে কাৰণ আমি যেতিয়া মোৰ মনত আছে মেডিকেলত এক্সাম দিছোঁ তেতিয়া কাষ্ট ছিষ্টেম আছিলে কাষ্টত আপোনাৰ কম নম্বৰ পালেও কাষ্ট বেচিছত পাই যায় যোন এলিজিবল হয় নহয় সেইটো ডাজেণ্ট কেয়াৰ কাষ্টত যদি সিমান মাৰ্কছ পাইছে হৈ যাব আমাৰ জেনেৰেলবিলাকে যিমান 85% পালেও নহ'ব আৰু কাট আউট ইমানেই বাঢ়ি যায় যে আমাৰ মানুহবিলাকে নাপায় গতিকে সেইটো অকল এতিয়াৰ কাহিনী নহয় বছৰ বছৰ ধৰি হৈ আহিছে আৰু তাৰ মাজতে যোনবিলাক বুৰ্বক মানুহ সেইবিলাকে পলিটিকেল পাৰ্টিৰ ওপৰত হেৰি কৰিছে আপোনালোকেতো BJPক ছাপোৰ্ট কৰিছিলে এতিয়া কিহৰ মাত মাতিছে আপোনালোকেতো কংগ্ৰেছৰ হয় আৰে এইটো কংগ্ৰেছ বা BJP বা কোনো এটা পলিটিকেল পাৰ্টিৰ ওপৰত এডুকেশ্যন ছিষ্টেমটো নহয় এডুকেশ্যন ছিষ্টেমটো গোটেই ভাৰতৰ গোটেই আমাৰ মানে তাতে কোনো পলিটিকেল পাৰ্টিৰ হাত নাই চবৰে কাৰণে বেলেগ বেলেগকেতো বনোৱা নাই ন চবৰে কাৰণে একেই এডুকেশ্যন ছিষ্টেমেই বনোৱা হৈছে গতিকে ইয়াতে আমি এক হোৱাটো এটা যুক্তিৰ কথা চবেই এক হ'ব লাগে মোৰ মতে এতিয়া মই মাইৰাক আনিব আহিছোঁ তাৰপিছত কথা কৈ ৰেডি Are you ready? Yeah. Okay, 1, 2, 3, baby! Sida ke aha? So মই আজি বনাব লৈছোঁ এগলেছ আপোনাৰ চকলেট কেক ইয়াতে মই দিছোঁ অলপ বাটাৰ গলাই
তাৰপিছত চুগাৰ দিছোঁ আৰু টেঙা দৈটো নহয়, এইটো মাইল্ড দৈ হয়, ফুল্লি মানে ফাৰ্মেণ্টেড হোৱা নাই। আৰু চুগাৰ আপোনাৰ যিমান দিয়ে আপুনি ময়দাও সিমানেই দিব লাগিব। গতিকে মই এইটো 1 কাপ এইটোৰ পৰা দিছোঁ, 1.5 কাপ চুগাৰ দিছোঁ। তো মই 2 কাপছ ময়দা দিম, কাৰণ মই বেছি হেৰি নকৰোঁ, মিঠা নকৰোঁ। যদি আপুনি বেছি মিঠা ভাল পায় তেতিয়াহ'লে যিমান চেনি দিয়ে সিমানেই ময়দা দিব। আৰু মোৰ লগত আছে এইটো চকো চিপ্ছ, এইটো ভেনিলা এচেণ্ট, তাৰপিছত এইটো কোকো পাউডাৰ। এতিয়া বলক বনাওঁ। এইখিনি মিক্স কৰিম বহুত ভালকৈ যেতিয়ালৈকে গোটেইখিনি মিক্স হৈ নাযায়, আৰু তাৰপিছত ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি দিম। গ্রীষ্ম আহে ময়ূরা মারি যাও, ইউৰোপৰ পাহাৰবোৰে মাতি নিনাও, হ্ৰদৰ পানীত মোৰ চাটো দোলে। কি ধুনীয়া বতৰ। আৰু আমাৰ এইকেইখন গাড়ী দেখিছেনে, সেইকেইখন কেটাৰিং হয়। এই গোটেই সিহঁতৰে কেটাৰিঙৰে কিটচেন হয়। সদায় একদম ধুনীয়া গোন্ধাই থাকে। হাই এভৰিৱান, ৱেলকাম। মই গৈ আছোঁ। আজি আছে ডক্টৰ এপইণ্টমেণ্ট। ডক্টৰ এপইণ্টমেণ্ট মানে কিবা এটা শব্দ আহিছে ন, কিটচেনৰ কথা কৈছিলোঁ যে, কিটচেনটোৰ পৰা চিমনিৰ শব্দ আহিছে। তো ডক্টৰ এপইণ্টমেণ্ট আছে। তাৰপৰা আজি মানে মাইৰাহঁতৰ হেৰি আছে, পিকনিক আছে। কিটাত বন্ধ হ'ব এতিয়া, আপোনাৰ ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হ'ব। তো সেইকাৰণে তেওঁলোকে চবেই মিলি পেলাই মানে পেৰেণ্টছ আৰু চিলড্ৰেন এনেকৈ কৰি পেলাই চবকে গোট খুৱাই সিহঁতৰ গ্ৰুপটো পিকনিক কৰিব। কিটাতে কৰিব, বেলেগ ক'তো নাযায়। আৰু আজি এয়াও আছে 5:30লৈকে, 2:30ৰ পৰা। লেটছ চি। এয়া মানে কি দেখুৱালোঁ মই, আমাৰ এই পাৰ্কখনত যে মায়ে খেলি থাকে, সেইখনত মানে এনেকুৱা হেৰিবিলাক আহিব। আপোনালোকে এইবিলাক যে বাৰ্থডে পাতিলে যে বহুত ডাঙৰ কিটছৰ যে হেৰিবিলাক থাকে, খেলুৱাই এনেকুৱা জোকৰ বনে বা হেৰি এনেকুৱা বহুত টাইপৰ এক্টিভিটিছ, সেইবিলাক মানে তেওঁলোকে প্ৰমোট কৰে প্ৰতি ছামাৰত। তো আজি ইয়াতে আহিব বুলি কৈছে, প্ৰমোট কৰিবলৈ আহিব। আৰু তো বাচ্ছাবিলাকক ফ্ৰীতে খেলাব, আৰু তাৰপিছত আপুনি তেওঁলোকক ইনভাইট কৰিব পাৰে ঘৰত বাৰ্থডে পাতিলে। সেয়াই আছে আজি। তো চাওঁ, যদি মায়াটো বহুত এক্সাইটেড হৈ যায় এইবিলাক পালে আৰু কি লাগে আৰু। কিন্তু আজি কিটাৰ পৰা কেইটা বজাত আহোঁ চাই লওঁ, তাৰপিছত ইয়ালৈ আহিব লাগিব যদি টাইম হয়। আৰু এতিয়া যাওঁ। মোৰ মানে কি হ'ল, মায়াৰ লগত প্লেইং কৰি থাকোঁতে তাৰ পৰা এনেকৈ জাম্প কৰি থাকে ন বিচনাত। তাৰপিছত মই আছিলোঁ শুই, আৰু মই ছাইড হৈয়ে শুই থাকোঁ আজিকালি, ভয় লাগে। তাই যিমান মাৰণটো দিয়ে নহয়, মানে সেইটো তাইৰ কাৰণে ধেমালি হয়, কিন্তু মোৰ বহুত লাগি যায় মানে আৰু গাত। তো তাই এনেকৈ জাম্প কৰি আছিলে, আহি পেলাই একদম লেণ্ডিং কৰিছে মোৰ বুকুত। আপোনাৰ নক'ব আৰু বিষ। এতিয়া আপোনাৰ এইটো ঘটনা হ'ল আপোনাৰ বুদাপেষ্টতে। আৰু বুদাপেষ্টৰ এদিন আৰু তেনেকৈ জাম্প কৰোঁতে হেৰি নিটো আহি পেলাই, মানে আঁঠুটো পূৰা আহি পেলাই মোৰ বুকুত লেণ্ডিংটো কৰিছে, জীৱ ওলাই গৈছে মোৰ। তাৰপিছত সেই তেতিয়াৰ পৰা যি বিষ কমা নাই। মই গাইনৰ তাতো গ'লোঁ, তাৰপিছত গাইনৰে কৈছে নহয় এইটো আপোনাৰ মাচল পেইন নহয়, এইটো হেৰি হাৰ্ডিত লাগিছে। তো এতিয়া আজি যাওঁ অৰ্থৰ তাত যাওঁ, আৰু কি বা হৈছে নাজানো আৰু। কিন্তু উঠিলে ঘপককৈ উঠিব নোৱাৰোঁ, শুলে আৰু এনেকৈ বহাৰ পৰা উঠিব মানে আপোনাৰ লাগি যায়। সেইকাৰণে মই বোলো আজি দেখাই লওঁ, বহুত হেৰি হৈছে পেইন। মই এতিয়া ডক্টৰৰ তাৰ পৰা ওলাইছোঁ, মাইৰাহঁতৰ কিটাত যাওঁ। ডক্টৰে কৈছে অলপ ইনফ্লেমেশ্যন আছে, মানে যোনটো ৰিপছৰ জইনিং থাকে তাতেই মানে প্ৰেছাৰটো পৰিলে। তো সেইকাৰণে পেইনটো বেছি হৈছে আৰু ইনফ্লেমেশ্যন হৈছে। তো এই 6 উইকছত ভাল হৈ যাব নিজে নিজে। সেইকাৰণে ডক্টৰে কৈছে চিন্তা কৰিব নালাগে, 6 উইকছত ভাল হৈ যাব। এতিয়া আপুনি হেৰি বেছি বিষালে, বেছি পেইন হ'লে হেৰি ল'ব, পেইন কিলাৰ ল'ব, সেনেকৈ কৈছে। মোৰ ট্ৰেইন আহি গ'ল।
আজি ইয়াতে ইমানেই ভাল বতৰ, ভাল লাগি গৈছে, বতাহ এটাও মাৰি আছে। আৰু ডক্টৰে মোক চালে, ক'লোঁ যে আপোনালোকক এতিয়া মেডিচিন দিছে আৰু 6 উইকছত ভাল হৈ যাব বুলি কৈছে। মোৰ আকৌ ভয় লাগি আছিলে। এতিয়া যাওঁ, জানো আহি আছে, আজি সি ঘৰৰ পৰাই কৰিছে বাৰু। এতিয়া আমি মায়াকিটাত যাওঁ। কালি মোৰ যে ইমানেই খং উঠিছিলে, সেইকাৰণে ঠিকছে ক'লোঁ বাৰু, কিন্তু তাৰপিছত ভাবিছোঁ নাই বেছি নকওঁ কাৰণ মোৰ চেনেলতো মোৰ ভিডিঅ' ব্লগ কৰি দিলে চেছ আৰু। এতিয়া সেইটোৰ ভয়তে মানুহবিলাকে মনে মনে আছে, কিন্তু ষ্টিল বহুত মানুহ এতিয়া ওলাই আহিছে আৰু হয়ো, ময়ো ছাপোৰ্ট কৰোঁ। এইটোতো বহুত বছৰ আগৰ পৰাই হ'ব লাগিছিলে, কিন্তু আমাৰ জেনেৰেশ্যনৰ ইমান সাহসী নাছিলে যে আমি গৈ পেলাই নিজে ওলাই যাওঁ। আমাৰ টাইমত আমি কাষ্টৰ বিৰুদ্ধে বহুত আন্দোলন কৰিছিলোঁ। মোৰ এতিয়াও মনত আছে, এডুকেশ্যন ছিষ্টেমৰ একো কাষ্ট চাষ্ট একো হ'বই নালাগে, অকল নাম্বাৰছ হ'ব লাগে। যদি আপুনি পঢ়াত ভাল, আপুনি ছিট পাব লাগে, যদি পঢ়াত বেয়া নালাগে পাবলৈ, সেইটোৱে হ'ব লাগে। মেইন ফ'কাছটো তাত দিব লাগে। কিন্তু আমাৰ টাইমতো কিমান, এতিয়া আকৌ এইবিলাকত কাৰাপশ্যনেই চলি গৈছে। গতিকে এডুকেশ্যন ছিষ্টেম আগৰ পৰাই বেয়া আছিলে, কিন্তু হোপফুলি যোন চৰকাৰে নহওক কিয়, এতিয়া বিজেপি চৰকাৰ হওক বা আগতে কংগ্ৰেছ চৰকাৰো আছিলে, কংগ্ৰেছ চৰকাৰেও একো কৰা নাছিলে, কিন্তু কোনো এখন চৰকাৰে নিস্বাৰ্থ হিচাপে কোনো এডুকেশ্যন ছিষ্টেমৰ কাৰণে কাম কৰা নাই, মানে হিষ্ট্ৰীত আজিলৈকে হোৱা নাই। এতিয়া বিজেপি চৰকাৰ আছে, তাৰ আগতো কিমান বছৰ কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়াও হোৱা নাই। সেইকাৰণে কোন পাৰ্টীয়ে কি কৰিছে সেইটো নহয়, আমাৰ ৰিজাল্টটো এতিয়া লাগে, সেইটোহে মই বিলিভ কৰোঁ। সেইটো মোৰ পইণ্ট অফ ভিউ। মুঠতে দেশখনৰ এডুকেশ্যন ছিষ্টেমটো চেঞ্জ হ'ব লাগে, মেইন কথা সেইটো। এটলিষ্ট কোনোবা এটা মানে হেৰিত কাৰাপশ্যন হ'ব নালাগে। পিছত আৰু ইণ্ডিয়াখনৰ এইখন প্ৰটেষ্টত চৰকাৰে হেৰি নকৰিলে, পিছত আৰু ইণ্ডিয়া গৈ পেলাই নেপাল নহ'লেই হৈ গ'ল আৰু। অৱস্থাটো চাচোন, ছোৱালীজনী ৰাতিপুৱাৰ পৰা খেলিয়ে আছে, তথাপিও ভাগৰ নাই অ'। ইহঁতৰ বয়সটোৱে ভাল আৰু। হেৰি আছোঁ, কিমান ধুনীয়া কৰিছে, চাইমাও আহিছে, চব আহিছে। আমাৰ পাৰ্কখনত মানে আজি আপোনাক কৈছিলোঁ যে কিবা আহিব বুলি, সেইবিলাক খেলাবিলাক আহিছে। আমি এতিয়া মায়াকিটাৰ পৰা আহিলোঁ, তাৰ পৰা দাঙি আনিব লগা হৈছে, ছোৱালী নাহে। Schon mehrfach. Ich muss hier übernehmen und dann wieder hier rein. Hallo. Wow! Und später, wenn du fertig mit der Heim bist, kannst du auch. Lauf jetzt hier. Oh, guck mal hier. Wow! Schau mal hier, vielleicht Kilo genommen. Itu. Sini sayang. Nanda. Jangan ke. Ay, ay, ay. Awas nanti kena. Isram, hand to Sasun. Salty. Give her inside after. Yeah. What is this? এটা turn around. Aha. Down up. Oh, rabbit. এতিয়া এফালে বলা নহয়, তুমি এফালে আহা, ঘূৰি লোৱা এফালে। rabbit সেই স্লিপিং কৰি আছে ইনচাইডত হাউচত। আহা, এইটো চলাবা নাই? সেয়া কেতিয়াও নচলোৱা বস্তুটো এনেকৈ চলাইছে, সেইটো চলাইয়ে ডাঙৰ হৈছে যেনিবা। দেখিছেনে? হে প্ৰভু,
সেই ৰাতিপুৱাৰ পৰা ভাবকচোন 8টা বজাৰ পৰা এনেকৈ আছে তাই তথাপিও ভাগৰ লগা নাই মোৰে দেখিয়ে ভাগৰ লাগি গৈছে মই ঘৰত থকা মানুহজনী